আপোনাক স্বাগতম জনাইছো আমাৰ অল্টিক আসাম ইউটিউব চেনেললৈ। তো বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম যিসকল ছাত্ৰ ছাত্ৰীয়ে ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত অৰ্থাৎ এফিলিয়েট কলেজত BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰত অধ্যয়ন কৰি আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ পোনপ্ৰথমবাৰৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, সেইটো সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপুনি কেনেকৈ এনৰোলমেণ্ট বাহিৰ কৰিব পাৰিব সেয়াও আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। আপুনি স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈ আপুনি চাই থাকিব। আপুনি পোনপ্ৰথমবাৰৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক পাব, এইখন ৱেবছাইটৰ লিংক পাব। সেইটো লিংকত আপুনি ক্লিক কৰি এইখন ৱেবছাইটত আহিব পাৰিব। আহিয়েই আপুনি ইয়াত তিনিটা অপশ্যন দেখা পাব, এটা লগইন, এটা নিউ ৰেজিষ্ট্ৰেশ্যন, এটা পাব্লিক ন'টিছ। আপুনি পোনপ্ৰথমবাৰৰ বাবে যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰি আছে, গতিকে আপুনি প্ৰথমে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। আপুনি চিলেক্ট প্ৰগ্ৰামত ক্লিক কৰিব। যিয়ে যিটো লৈছে বিকমৰ বাবে বেচেলৰ অফ কমাৰ্চ ইয়াত আপুনি দেখা পাব। আৰ্টছৰ বাবে এইটো আপুনি দেখা পাব, ছায়েন্সৰ বাবে এইটো আপুনি দেখা পাব, আৰু ইণ্টিগ্ৰেটেড ডিগ্ৰী কমাৰ্চৰ বাবে আপুনি ইয়াত দেখা পাব। চ' যিয়ে যি কোৰ্চ লৈছে সেইটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত ইয়াত আপুনি দেখা পাইছে নেম এজ অন ID কাৰ্ড। চ' বন্ধু বান্ধৱীসকল, ইয়াত আপুনি অনলি স্মল দিলেই নহ'ব, আপুনি গোটেই কেইটা নাম আপুনি কেপিটেলত লিখিব লাগিব, নহ'লে কিন্তু আপোনাৰ এইটো ছাবমিট নহ'ব বা ইনিচিয়েল ইনক্ৰেডিট আপুনি দেখাই দিব বা ইয়াত আপুনি দেখিছে কেন নট বি ব্লেংক। চ' ইয়াত মই লিখা নাই সেইকাৰণে। চ' আপুনি আপোনাৰ নামটো কেপিটেলত লিখি দিব, তাৰপিছত এনৰোলমেণ্ট নাম্বাৰটো আপুনি দি দিব। চ' বন্ধু বান্ধৱীসকল, এনৰোলমেণ্ট নাম্বাৰটো আপুনি কেনেকৈ বাহিৰ কৰিব পাৰিব সেইটো ভিডিঅ'ৰ শেষত আপুনি পাই যাব। তাৰপিছত আপুনি ইয়াত কেপচা ছেম টু ছেম বহুৱাই আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বা ইমেইলত আপোনাৰ OTP যাব, আপুনি OTP ইয়াত বহুৱাই দিব। বহুৱাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, ইউজাৰ নামটো ইয়াত আহি পৰিব। তাৰপিছত আপুনি দেখা পাইছে পাছৱৰ্ড, আপুনি পাছৱৰ্ড এটা দি দিব। তাৰপিছত কনফাৰ্ম পাছৱৰ্ডটো দি দিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। লগইন কৰাৰ বাবে আপুনি ইয়াত দেখা পাইছে এনৰোলমেণ্ট নাম্বাৰ। আপোনাক আগতেই জনাইছোঁ যে এনৰোলমেণ্ট নাম্বাৰ আপুনি কেনেকৈ জেনেৰেট কৰিব পাৰিব বা কেনেকৈ আপুনি ফাইণ্ড আউট কৰিব পাৰিব সেয়া আপোনাক ভিডিঅ'ৰ শেষত জনাম। চ' ইয়াত আপুনি এনৰোলমেণ্ট নাম্বাৰটো আপুনি দি দিব। তাৰপিছত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো পাছৱৰ্ড দিয়া হৈছিল সেই পাছৱৰ্ডটো আপুনি ইয়াত দি দিব। দিয়াৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকৈ আহি পৰিব। ইয়াত আপুনি দেখা পাইছে ষ্টুডেণ্ট ডাছবৰ্ড, আপুনি প্ৰফাইল আপুনি ইয়াত দেখা পাব, আৰু আপুনি ৰাইট ছাইডত দেখা পাব ভিডিঅ'। আপুনি ইয়াত দেখাইছে ক্লিক হিয়াৰ, আপুনি ক্লিক হিয়াৰত ক্লিক কৰি দিব। ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, ইউ কেন এপ্লাই ফৰ কোৰ্চ চিলেকশ্যন ইন ছেমিষ্টাৰ 1, আৰু তলত আপুনি দেখিছে ক্লিক হিয়াৰ টু চিলেক্ট ইউৰ কোৰ্চ। ক্লিক হিয়াৰ টু চিলেক্ট ইউৰ কোৰ্চত আপুনি ক্লিক কৰি দিব। ক্লিক হিয়াৰ টু কোৰ্চত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, আপোনাৰ ছাবজেক্টটো চিলেক্ট কৰিবলৈ দিব। মাইনৰ মেজৰ আপুনি ছাবজেক্ট চিলেক্ট কৰি দিব। 3 নম্বৰ IDC ছাবজেক্টটো আপুনি চিলেক্ট কৰি দিব। তাৰপিছত 4 নম্বৰ SEC ছাবজেক্টটো আপুনি চিলেক্ট কৰি দিব। 5 নম্বৰত AECC ছাবজেক্টটো আপুনি চিলেক্ট কৰি দিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে ভেলু এডেড কোৰ্চেছ, আপুনি ভেলু এডেড কোৰ্চেছ ইয়াত আপুনি এটা সমস্যা দেখা পাব। ইয়াত আপুনি যিকোনো দুটা ছাবজেক্ট আপুনি ল'ব লাগিব। আপুনি ইয়াত দেখিছে চিলেক্ট ফৰ ক্ৰেডিটছ, দুটা ছাবজেক্ট অলৰেডি হৈ গৈছে আৰু দুটা ছাবজেক্ট আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। যিসকলে এনভাইৰমেণ্টেল ষ্টাডিজ নিছে সেইসকলে এনভাইৰমেণ্টেল ষ্টাডিজ ছাবজেক্ট চিলেক্ট কৰিব, বা আৰু ইয়াত যিকেইটা আছে তাৰ পৰা যিকোনো এটা আপুনি দুটা, ইয়াৰ পৰা মেক্সিমাম দুটা ছাবজেক্ট আপুনি চিলেক্ট কৰিব লাগিব। দুটা ছাবজেক্ট চিলেক্ট কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। আপুনি ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আপডেট কোৰ্চ চিলেকশ্যন আৰু ছাবমিট কোৰ্চ চিলেকশ্যন। চ' বন্ধু বান্ধৱীসকল, আপোনাৰ যদি কোনো ধৰণৰ ভুল হৈছে তেতিয়াহ'লে আপডেট কৰি ল'ব পাৰিব, আৰু যদি কোনো ধৰণৰ ভুল হোৱা নাই তেতিয়াহ'লে ছাবমিট কোৰ্চ চিলেকশ্যনত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, আপোনাৰ এইটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট হৈ গ'ল। এতিয়া আপুনি কেনেকৈ প্ৰিণ্ট আউট কৰিব পাৰিব সেয়া আপোনাক দেখুৱাই আছোঁ। প্ৰিণ্ট আউট কৰিবলৈ আপুনি প্ৰগ্ৰামত আপুনি হিষ্টৰী কোৰ্চ চিলেকশ্যনত ক্লিক কৰি দিব। হিষ্টৰী কোৰ্চ চিলেকশ্যন ক্লিক কৰাৰ পিছত আপুনি সেইফালে দেখা পাব প্ৰিণ্টত ক্লিক কৰি দিব। প্ৰিণ্টত ক্লিক কৰাৰ পিছত ইয়াত আপুনি দেখা পাইছে সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি পৰিছে। আপুনি কি ছাবজেক্ট ল'লে তাৰ পৰা প্ৰিণ্ট কৰি আপুনি আপোনাৰ ছাবজেক্ট, আপোনাৰ এইখন ফৰ্মটো আপুনি প্ৰিণ্ট কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱী, আপোনালোকে দেখা পালে যে কেনেকৈ এখন BA BSc BComত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, এতিয়া আপোনাক দেখুৱাই আছোঁ। এতিয়া মেইন কথাটো হ'ল যে আপুনি কেনেকৈ এনৰোলমেণ্ট নাম্বাৰটো আপুনি পাব। চ' বন্ধু বান্ধৱীসকল, চিম্পল কথা, এনৰোলমেণ্ট নাম্বাৰটো আপোনাক কলেজৰ পৰা প্ৰভাইড কৰা হ'ব।
আৰু আপুনি কলেজত গ'লে আপুনি কলেজৰ ষ্টাফৰ লগত আপুনি আলোচনা কৰিলে আপোনাক এইটো এনৰোলমেণ্ট নাম্বাৰটো দি দিয়া হ'ব। গোটেই কলেজত এনৰোলমেণ্ট নাম্বাৰটো এটা লিষ্ট কৰি আছে, সেই লিষ্টৰ পৰা আপুনি এইখন এনৰোলমেণ্ট নাম্বাৰটো আপুনি পাই যাব। চ' এনৰোলমেণ্ট নাম্বাৰ দি আপুনি ইয়াত প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত আপুনি দেখা পাইছে এনৰোলমেণ্ট নাম্বাৰ। যদি আপুনি এনৰোলমেণ্ট নাম্বাৰটো নাপায় তেতিয়াহ'লে আপুনি এইখন ফৰ্ম ফিল আপ কৰিব নোৱাৰিব বা ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব নোৱাৰিব। চ' আপুনি ইমিডিয়েটলি আপোনাৰ কলেজৰ লগত যোগাযোগ কৰক। কলেজৰ লগত যোগাযোগ কৰি এনৰোলমেণ্ট নাম্বাৰটো আনি আপুনি ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।